গৌৰৱ গগৈ পাকিস্তানৰ ISI তেওঁ এজন এজেণ্ট হয়। ঘৈণীয়েক বেছিকৈ এজেণ্ট, তেওঁ অকণমান কম কৰি এজেণ্ট, আৰু ইয়াৰ বহুত প্ৰমাণ আমাৰ হাতত মজুত আছে। মই আজিও অসমৰ মুখ্যমন্ত্ৰী হিচাপে ক'ব বিচাৰোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানৰ লগতে আছে আৰু আগৰ পৰাই তেওঁৰ সমগ্ৰ পৰিয়ালটোৱে পাকিস্তানী ISIৰ এজেণ্টৰ দৰে কাম কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেদৰে ভুৱা অভিযোগ লগাই ভাবিব নালাগে যে মই ভয় কৰিম, মই পিছুৱাই যাম। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভয় নকৰোঁ, আৰু মোৰ দৰে বহুত আমাৰ অসমৰ ৰাইজ এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভয় নকৰে। তেওঁলোকৰ যুক্তিহীন কথাবোৰ, তৰ্কহীন কথাবোৰ, তেওঁলোকৰ তথ্যহীন কথাবোৰ লাগে যে কোনোবা এজন সৰু ল'ৰাই কিবা যুক্তি দি আছে। কি কথা কৈছে তেওঁহে জানে, আৰু এইকেইটা মোৰ সম্পৰ্কত নহয়। বিভিন্ন বিষয়ৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা শুনিলেই লাগে যে কোনোবা সৰু ল'ৰাই কথা পাতি আছে। তেওঁক বেছি ভাল কথা এজন কলেজৰ ছাত্ৰই ক'ব পাৰে, আৰু যাৰ ফলত আজি বিজেপি দলৰ মানুহখিনি তেওঁলোকৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ ওপৰত বিশ্বাস নকৰে। দিল্লীত থকা বিজেপি মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ ওপৰত বিশ্বাস নকৰে। অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ ওপৰত বিশ্বাস নকৰে। মই পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈ দিছোঁ, যদি ভাবে যে এইবোৰ কথা কৈ মোৰ মুখখনটো বন্ধ কৰিব, মই ভয় কৰিম, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় নকৰোঁ। এই যে তিনি গগৈ নাম ক'লে, তিনি গগৈয়েতো তেওঁলোকেতো মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। তেওঁলোক গগৈৰ সমৰ্থক নহয়, তেওঁলোক বুঢ়াগোহাঁইৰ সমৰ্থক নহয়, তেওঁলোক বৰবৰাৰ সমৰ্থক নহয়, তেওঁলোক বৰপাত্ৰ গোহাঁইৰ সমৰ্থক নহয়। এই তিনি গগৈয়ে হৈছে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি কথাবোৰ কোনে শুনে? কোনোবা গুৰুত্ব দিয়ে নেকি? কোনোবা শুনে নেকি? তেওঁ যেনে আমাৰ গাঁৱৰ ভিতৰত যেনেকুৱা মানুহ থাকে, বহুত কথা কৈ থাকে। আমি এক কাণৰ পৰা কথাবোৰ শুনো, এটা কথাৰ পৰা ওলাই দিওঁ। আজি অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাবোৰ এনেদৰে ব্যৱহাৰ কৰে। কথাই কোনো যুক্তি নাই, কোনো তৰ্ক নাই, কোনো অসমৰ ৰাইজৰ লৈ কোনো সম্পৰ্ক নাই, বাস্তৱিক সমস্যা লৈ কোনো সম্পৰ্ক নাই। সেইকাৰণে লাহে লাহে কথা শুনিবলৈ বন্ধ কৰি দিছে।